নমস্কাৰ সকলোকে আমাৰ প্ৰথম ইউটিউব ভিডিঅ'লৈ। এজনী আমাৰ গিল্ড হয়, তাইক এবাৰ ফাৰ্ষ্ট টাইম ছাৰ্ভিচ দিয়া হৈছে 22 তাৰিখে আৰু 12 তাৰিখে ছাৰ্ভিচ দিয়া হৈছে আৰু আপোনাৰ 21 দিনৰ পিছত গম পোৱা যাব ছাৰ্ভিচ ভালকৈ হ'ল নাই। তেনেকৈ মই 3বাৰ দিছিলোঁ ছাৰ্ভিচ। প্ৰথম হিট অহা এদিন, দ্বিতীয় দিন আৰু তৃতীয় দিনাখন 3বাৰকৈ ছাৰ্ভিচ দিয়া হয়। এইটো আমাৰ বৰ্ডটো আৰু এইপিনে আমাৰ 4জনী ফিমেল, 3 মান্থছ আৰু 3 মান্থছ নহয়, 2.5 মাহ আৰু 1.5 মাহ মানৰ, 1.5 মাহ মানে আপোনাৰ উইনিং কৰালৈকেতো 2.5 মাহ আৰু 3 মাহে ক'ব পাৰি। তেনেকুৱা পোৱালি এইকেইটা 20 কেজি, 15 কেজি, 20 কেজি হৈ আছে, 20-25 কেজিৰ ভিতৰত আছে এইকেইটা। এইটো মোৰ বৰ্ড। মই ষ্টাৰ্ট কৰিছিলোঁ আপোনাৰ দুজনী ডাঙৰ গিল্ড, তাৰপিছত আপোনাৰ এইপিনে বৰ্ডো আৰু এইপিনে 4জনী ফিমেল আছিলে। মোৰ টোটেল আপোনাৰ 6জনী ফিমেল আছিলে, এটা বৰ্ড আছিলে। কিছুমান প্ৰব্লেমৰ কাৰণে মোৰ আৰু এজনী গিল্ড হিটত নহাৰ বাবে মই এজনী উলিয়াই দিব লগা হ'ল। মই তেনেকৈ মেডিচিনছ ইউজ কৰিব পাৰিলোঁ হ'লে, তেনেকৈ মই ফাৰ্ষ্ট মানে মেডিচিনছ ইউজ কৰিব বিচৰা নাছিলোঁ, সেইবাবে মই বিক্ৰী কৰিলোঁ এজনী। এতিয়া মোৰ ওচৰত এই আপোনাৰ এজনী গাভিনী ছাৰ্ভিচ দিয়া হ'ল। এইটো ব'ৰ আৰু এইপিনে আপোনাৰ 4জনী ফিমেল, ৱেইটটো 25 কেজিৰ পৰা মানে 15 কেজিৰ পৰা 25 কেজিৰ ভিতৰত। ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ আৰু চাই থাকিবলৈ। মই প্ৰপাৰলি ড্ৰাই ফিড ইউজ কৰিছোঁ, ফুল্লি ড্ৰাই ফিড, আৰু আপোনাৰ এনেকৈ নিপল ড্ৰিংকাৰ লগাই দিছোঁ। ফুল্লি ড্ৰাই ফিডৰ ওপৰতে গডৰেজৰ ইউজ কৰি আছোঁ, ডি হিউজৰ ইউজ কৰি আছোঁ। গডৰেজৰ ডি হিউজটো মই ৰিজাল্ট ভাল পাইছোঁ, ডি হিউজৰ ৰিজাল্টটো মই ভাল পাইছোঁ। আচলতে মই এই পোৱালিকেইটাৰ কাৰণে মই ডি হিউজৰ ৰিজাল্ট ভাল কৰি পাইছোঁ। এইটো আৰু এইটো মই আপোনাৰ সেই 2.5 মাহ মানে হৈছে, এটাক মই ডি হিউজটো ইউজ কৰাৰ বাবে ৰিজাল্টটো প্ৰায় মই বহুত ভাল পাইছোঁ। এইকেইটাক মই প্ৰাইড হকটো ইউজ কৰিছিলোঁ, অলপ গাৰ গঠনটো ভালকৈ পোৱা নাই, ভালকৈ দেখাইছোঁ আপোনালোকক। এই দুটাক মই হেৰি কৰিছিলোঁ, এই দুজনীক মই আপোনাৰ প্ৰাইড হক ইউজ কৰিছিলোঁ, তো গাৰ গঠনটো ইমান ভাল পোৱা নাই। আৰু এইকেইটাক মই ডি হিউজ ইউজ কৰিছিলোঁ, এই দুজনী মাইকী, তো মই প্ৰায় গঠনটো মই বহুত ভাল পাইছোঁ, গাৰ গঠনটো। মই এখন নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আৰু তেনেকৈ মই সৰু সুৰাকৈ আৰু ডাঙৰ কিছুমান প্ৰজেক্ট মোৰ প্ৰজেক্ট আছে, যিবোৰ এতিয়া মই লাহে লাহে আৰম্ভ কৰিম।